আসামলৈ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন মহাকাশযানৰ সহায়ত সুনিতা উইলিয়ামছ আৰু বুচ উইলমাৰ পৃথিৱীলৈ পুনৰ ঘূৰি আহিবলৈ সক্ষম হয়? উত্তৰ স্পেচ এক্সৰ ড্ৰেগন কেপচুল ফ্ৰীডম। সুনিতা উইলিয়ামছ আৰু বুচ উইলমাৰে মাত্ৰ 8 দিনৰ এটা মিছনত মহাকাশত অৱস্থিত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ গৈছিল, কিন্তু যান্ত্ৰিক বিজুতিৰ কাৰণে তেওঁলোক পৃথিৱীলৈ পুনৰ ঘূৰি আহিবলৈ সক্ষম হোৱা নাছিল। সেইকাৰণে দুই মহাকাশচাৰীয়ে স্পেচ ষ্টেচনতে 9 মাহ দিন কটাবলগীয়া হয়। কিন্তু 2025 বৰ্ষৰ যোৱা 18 মাৰ্চত স্পেচ এক্সে নিৰ্মাণ কৰা ড্ৰেগন কেপচুল ফ্ৰীডম স্পেচক্ৰাফ্টত উঠি দুয়োগৰাকী মহাকাশচাৰী পৃথিৱীলৈ পুনৰ ঘূৰি আহিবলৈ সক্ষম হয়। নৱৰোজ উৎসৱ ভাৰতত বাস কৰা কোনটো সম্প্ৰদায় পালন কৰে? উত্তৰ পাৰ্চী সম্প্ৰদায়। ভাৰতীয় বিজ্ঞানী টেছি থমাছ কোনটো মিছাইল প্ৰগ্ৰেমৰ লগত জড়িত আছিল? উত্তৰ অগ্নি 4 and 5। টেছি থমাছক মিছাইল ওমেন অফ ইণ্ডিয়া বুলি কোৱা হয়। লিভিং ৰুট ব্ৰিজ অৰ্থাৎ জীৱিত শিপা সেতু বা দলং উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ মেঘালয় ৰাজ্য। অভিযাত্ৰী উপন্যাসৰ লেখক কোন? উত্তৰ নিৰুপমা বৰগোহাঁই। এই অভিযাত্ৰী নামৰ উপন্যাসখনৰ কাৰণে নিৰুপমা বৰগোহাঁইয়ে 1996 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 2024 বৰ্ষত ইংৰাজী ভাষাত কোনগৰাকী সাহিত্যিকক সাহিত্যিক অকাডেমি বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ ষ্টাৰিন কিৰক। তেখেতৰ উপন্যাস স্পিৰিট নাইটছৰ বাবে তেখেতে এই বঁটা লাভ কৰিছিল। মোবাইল নিৰ্মাতা কোম্পানী অপ্পো কোনখন দেশৰ কোম্পানী? উত্তৰ চীন। এই কোম্পানীৰ ফাউণ্ডাৰ হ'ল টনি চেন। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰৰ নাম সলনি কৰি কি ৰখা হৈছে? উত্তৰ এক্স। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰক ইলন মাস্কে ক্ৰয় কৰাৰ পাছত এই প্লেটফৰ্মৰ নাম সলনি কৰি এক্স ৰখা হয়। আমেৰিকাৰ সংস্থা FBI বৰ্তমানৰ ডাইৰেক্টৰ কোন? উত্তৰ কেছ পাটেল। FBI ফুল ফৰ্ম হ'ল ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন। AQI 2024 বৰ্ষৰ ৰিপৰ্ট অনুসৰি ভাৰতৰ আটাইতকৈ প্ৰদূষিত ঠাইখনৰ নাম কি? উত্তৰ মেঘালয়ৰ বৰ্ণিহাট নামৰ ঠাইখন। AQI ফুল ফৰ্ম হ'ল এয়াৰ কোৱালিটি ইণ্ডেক্স। ইনকয়ছৰ সম্পূৰ্ণ অৰ্থ কি? ইনকয়ছৰ সম্পূৰ্ণ অৰ্থ হ'ল ইণ্ডিয়ান নেশ্যনেল চেণ্টাৰ ফৰ অ'চেন ইনফৰমেশ্যন এণ্ড ছাৰ্ভিচেছ। খাউৰা ৰিনিউৱেবল এনাৰ্জি পাৰ্ক কোনখন ৰাজ্যত স্থাপন কৰা হৈছে? উত্তৰ গুজৰাটত। মধ্যপ্ৰদেশত অৱস্থিত ভীমবেটকা গুহা কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ ডক্টৰ বিষ্ণু শ্ৰীধৰ ৱাকানকাৰে। তেখেতে 1957 চনত এই গুহাসমূহ আৱিষ্কাৰ কৰিছিল। ভাৰতৰ প্ৰথমটো বায়'পলিমাৰ প্লাণ্ট কোন ৰাজ্যত স্থাপন কৰা হৈছে? উত্তৰ প্ৰদেশৰ কুম্ভী নামৰ ঠাইখনত। এয়া আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।